ৰাতিপুৱাৰ সোণালী পোহৰ গোটেই সূৰ্যগৰ ৰাজ্যখনত বিয়পি পৰিছিল। ওখ ওখ মহলবোৰৰ দেৱালবোৰ সোণৰ দৰে জিলিকি আছিল। বজাৰখনো ব্যস্ত হৈ পৰিছিল। সৈন্যবোৰো কৰ্তব্যত ব্যস্ত হৈছিল। ব্যৱসায়ীসকলে নিজৰ দোকান সজোৱাত ব্যস্ত আছিল। ল'ৰা-ছোৱালীবোৰে খেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু সমগ্ৰ ৰাজ্যখনৰ আটাইতকৈ শক্তিশালী ব্যক্তি ৰজা বীৰেন্দ্ৰ আজি কোনো যুদ্ধ বা খাজানাৰ চিন্তাত নাছিল। তেওঁৰ মনত এনেকুৱা তিনিটা প্ৰশ্ন ঘূৰি আছিল, যাৰ উত্তৰ তেওঁ ক'তো বিচাৰি পোৱা নাছিল। ৰাজদৰবাৰ লাগি আছিল। মন্ত্ৰী, সেনাপতি, ৰাজগুৰু আৰু বহুতো জ্ঞানী লোক উপস্থিত আছিল। আজি মই আপোনালোকক তিনিটা প্ৰশ্ন কৰিম, যাৰ শুদ্ধ উত্তৰ দিব পাৰিলে 100টা সোণৰ মুদ্ৰা আৰু লগতে ৰাজকীয় সন্মান জনোৱা হ'ব। সকলোৰে মনত আনন্দ লাগিল। প্ৰথম প্ৰশ্ন, সকলোতকৈ মহত্বপূৰ্ণ সময় কোনটো? সকলোৱে ইজনে সিজনৰ ফালে চাব ধৰিলে। এজন জ্যোতিষী আগুৱাই আহিল। মহাৰাজ, সকলোতকৈ মহত্বপূৰ্ণ সময় হৈছে শুভ মুহূৰ্ত। যিয়ে শুভ মুহূৰ্তত কাম কৰে সিয়ে সফল হয়। ৰজাই মিচিকিয়াই হাঁহি ক'লে, যদি আমি কাৰোবাৰ জীৱন বচাব লাগে, তেতিয়াও আমি কি শুভ মুহূৰ্তলৈ অপেক্ষা কৰিম? জ্যোতিষী মনে মনে গুচি গ'ল। বাকীবোৰে মনে মনে হাঁহিব ধৰিলে। এজন সেনাপতি আগুৱাই আহিল। মহাৰাজ, সকলোতকৈ মহত্বপূৰ্ণ সময় হৈছে যুদ্ধৰ সময়। আৰু এজন খেতিয়কৰ বাবে? সেনাপতি মৌন। আৰু এগৰাকী মাকৰ বাবে? সেনাপতিয়ে তলমূৰ কৰিলে। দ্বিতীয় প্ৰশ্ন, সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ কোন হ'ব? এজন ধনী ব্যৱসায়ী আগুৱাই আহিল। মহাৰাজ, ৰাজ্যৰ সকলোতকৈ ধনী ব্যক্তিজনেই আটাইতকৈ গুৰুত্বপূৰ্ণ। ৰজাই আকৌ মিচিকিয়াই হাঁহিলে। যদি সেই ধন দুখীয়াৰ কোনো কামত নাহে, তেতিয়াও তেওঁ গুৰুত্বপূৰ্ণ হ'বনে? বেপাৰীজনৰ তাত কোনো উত্তৰ নাছিল। ৰজাই 3 নম্বৰ প্ৰশ্নটো সুধিলে। সকলোতকৈ গুৰুত্বপূৰ্ণ কাম কি? এইবাৰ ৰাজগুৰু আগুৱাই আহিল। পূজা-পাঠ কৰা আৰু যজ্ঞ কৰা। তেতিয়াই বাহিৰৰ পৰা এজন সৈনিক দৌৰি আহিল। মহাৰাজ, কিছু সীমান্তবাসী লোক আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক সহায়ৰ প্ৰয়োজন। ৰজাই লগে লগে সৈনিকসকলক আদেশ দিলে। অতি সোনকালে ঔষধ পাতি আৰু খাদ্য পঠিওৱাৰ ব্যৱস্থা কৰা। তাৰ পিছত ৰজাই ৰাজগুৰুৰ ফালে চালে। যদি মই এই মুহূৰ্তত যজ্ঞ কৰিব লওঁ, তেতিয়াহ'লে সেই মানুহখিনিৰ কি অৱস্থা হ'ব? ৰাজগুৰুও মনে মনে থাকিল। গোটেই ৰাজদৰবাৰ মৌন হৈ পৰিল। গোটেই দিন পাৰ হৈ গ'ল। বহুতো বিদ্বান লোক আহিল, পণ্ডিত আহিল, জ্যোতিষী আহিল, দূৰ দূৰণিৰ পৰা জ্ঞানী লোকসকল আহিল। কিন্তু কাৰোৰে উত্তৰত ৰজা সন্তুষ্ট নহ'ল। ৰজাই খিৰিকীৰ কাষলৈ গৈ অস্তগামী সূৰ্যটোৰ ফালে চাবলৈ ধৰিলে। তেওঁৰ মুখমণ্ডলত প্ৰথমবাৰৰ বাবে হতাশা দেখা গৈছিল। ৰাজপ্ৰসাদৰ ফুলনি বাগিচা। ৰজাই অকলশৰে কিবা ভাবি আছিল। মৃদু বতাহ বলি আছিল। তেতিয়াই তেওঁৰ দূৰত থকা মানুহ এজন চকুত পৰিল। এজন অতি সাধাৰণভাৱে কাপোৰ পিন্ধা মালীয়ে সন্ধিয়া হোৱাৰ সময়তো বাগিচাত কাম কৰি আছিল। ৰজাই কিছু সময় তেওঁৰ ফালে চাই থাকিল। মালীয়ে শুকান গছবোৰ উঘালি পেলাইছিল আৰু তাত নতুন মাটি দি আল ফুলে নতুন গছ ৰুই দিছিল। ৰজা লাহে লাহে তেওঁ কাষলৈ গ'ল। সন্ধিয়া হ'বৰ হ'ল, এতিয়াও তুমি কাম কৰি আছা? এই গছবোৰ সূৰ্যৰ হিচাপত নহয়, নিজৰ প্ৰয়োজনৰ হিচাপতহে জীয়াই মহাৰাজ। ৰজা আচৰিত হ'ল। তেওঁ তেতিয়ালৈকে নিজৰ পৰিচয় দিয়া নাছিল। তুমি মোক চিনি পোৱা নেকি? মোৰ বাগিচাত অহা অতিথিবোৰক চিনি পোৱাটো মোৰ কৰ্তব্য। ৰজাই প্ৰথমবাৰৰ বাবে কোনো সাধাৰণ মানুহৰ কথা ইমান মনোযোগেৰে শুনিছিল। তুমি মোৰ 3টা প্ৰশ্নৰ উত্তৰ দিব পাৰিবানে? মালীয়ে ৰাজাৰ ফালে চালে। তাৰ পিছত সৰু কোদালখন হাতত লৈ মাটি খান্দিব ধৰিলে। কিছু সময় এনেকৈ পাৰ হ'ল। ৰজাই আকৌ সুধিলে, তুমি মোৰ কথা শুনিছানে? মালীয়ে মিচিকিয়াই হাঁহি ক'লে, শুনিছো আৰু বুজিছো, কিন্তু কিছুমান প্ৰশ্নৰ উত্তৰ এনেকৈ দিয়া নাযায়। জীৱনে শিকায়। ৰজাই আচৰিত হৈ মালীৰ ফালে চাই থাকিল। আৰু ঠিক তেতিয়াই সন্মুখত থকা জংঘলখনৰ মাজেৰে কোনোবাই খুব জোৰেৰে দৌৰি যোৱাৰ শব্দ শুনিবলৈ পোৱা গ'ল। শুকান ডালবোৰ সৰি পৰিছিল। এজন আঘাতপ্ৰাপ্ত ব্যক্তি দৌৰি দৌৰি বাগিচাৰ ফালে আহি আছিল আৰু তেওঁক খেদি আছিল কেইজনমান অস্ত্ৰধাৰী লোকে। ৰজা আৰু মালীয়ে ইজনে সিজনৰ ফালে চাব ধৰিলে।
আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব ওলাইছিল সেই তিনিটা প্ৰশ্নৰ আচল উত্তৰ, যি কিতাপত পোৱা নাযায়, জীৱনে শিকায়। আঘাতপ্ৰাপ্ত ব্যক্তিজন নিজৰ সৰ্বোচ্চ শক্তিৰে দৌৰি আছিল। তেওঁ অত্যন্ত ভাগৰুৱা হৈছিল আৰু উশাহটো লাহে লাহে ঘন হৈ আহিছিল। আৰু তেওঁৰ পিছে পিছে 4জন অস্ত্ৰধাৰী লোকো দৌৰি আছিল। পলাহ কিমান পলাব বিচাৰিছ, আজি তোক সুদাই নেৰিম। আঘাতপ্ৰাপ্ত ব্যক্তিজন চুচৰি বাগৰি ৰজা আৰু মালিৰ ওচৰ পালেগৈ। মই থকালৈকে এই অসহায় মানুহজনক কোনেও আক্ৰমণ কৰিব নোৱাৰিব। ডকাইত কেইটাই হাঁহিব ধৰিলে। সোনকালে ইয়াৰ পৰা আঁতৰ হ বুঢ়া মালি, আৰু তয়ো এনেই মাজত নোসোমাবি। মালিয়ে ভয় নাখাই নিজৰ হাতত থকা কোদালখন আৰু ভালদৰে ধৰি ললে। যিয়ে গছ গছনি ৰুব জানে, প্ৰয়োজনত তাক সুৰক্ষা দিবলৈও ভালদৰেই জানে। ডকাইতবোৰে আক্ৰমণ কৰিলে। ৰজাই 2জন ডকাইতক পিছৰ ফালে ঠেলি দিলে। এজন ডকাইতে পিছৰ ফালৰ পৰা মনে মনে আক্ৰমণ কৰিব আহিছিল। মালিয়ে নিজৰ কোদালেৰে তাক প্ৰতিহত কৰিছিল। কিছু সময় পিছত ডকাইতবোৰে হাৰ মানিলে আৰু জংঘলৰ ফালে পলাই গুচি গ'ল। বাগিচাখনত পুনৰবাৰ মৌনতা বিৰাজ কৰিলে। আঘাতপ্ৰাপ্ত ব্যক্তিজন বিষত কেঁকাই আছিল। ৰজাও আঁঠু কাঢ়ি বহি ললে। নিজৰ গাত থকা কাপোৰখন ফালি মানুহজনৰ ঘাঁ লগা অংশত বান্ধি দিলে। মালিয়েও ওচৰতে থকা বন দৰৱৰ গছ আনিলে। 2জনে মিলি মানুহজনৰ শুশ্ৰূষা কৰিব ধৰিলে। কিছু সময় পিছত মানুহজনে অলপ আৰাম পালে আৰু তেওঁ লাহে লাহে উঠি বহিল আৰু পোনে পোনে তেওঁৰ চকু ৰজাৰ ওপৰত পৰিল। সি আচৰিত হৈ ৰজাৰ ফালে চালে। ব্যক্তিজনে কপা কপা মাতেৰে ক'লে, মহাৰাজ, আপুনি মোৰ জীৱন বচাইছে। এতিয়া তুমি সুৰক্ষিত। আৰু তাৰ পিছত সেই মানুহজনে কান্দিব আৰম্ভ কৰিলে। ৰজা আচৰিত হ'ল। কি হ'ল, তুমি কান্দিছা কিয়? মানুহজনে হাতজোৰ কৰি ৰজাক ক'লে, মহাৰাজ, মই আপোনাৰ শত্ৰু। মই আজি আপোনাক মাৰিবলৈ আহিছিলোঁ। মই ভাবিছিলোঁ মোৰ পিতৃৰ মৃত্যুৰ কাৰণ আপুনি। মই আজি কিছুদিনৰ পৰা ৰাজমহলৰ ওচৰত থাকি আপোনাক নজৰ ৰাখি আছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ সেই ডাকুবিলাকে মোক জংঘলৰ মাজত পালে। সিহঁতে মোৰ সকলোবোৰ বস্তু লুটি নিলে আৰু মোক মাৰিবলৈ খেদি ফুৰিছে। আপুনি ইচ্ছা কৰিলে মোক মৰিবলৈ এৰি দিব পাৰিলেহেঁতেন, কাৰণ মইতো আপোনাৰ শত্ৰু, কিন্তু আপুনি মোৰ জীৱন বচালে। যদি কোনোবা জীৱন সংকটত পৰে, তেতিয়া সেই সময়ত সেইজন শত্ৰু নহয়, এজন মানুহ হিচাপে গণ্য কৰিব লাগে। মোক ক্ষমা কৰি দিব মহাৰাজ, মই ইমান দিনে অন্ধকাৰত আছিলোঁ। আজি আপুনি মোৰ চকু খুলি দিলে। যদি আপুনি অনুমতি দিয়ে, মই জীৱনভৰ আপোনাক সেৱা কৰিব বিচাৰোঁ। নিজৰ ভুল স্বীকাৰ কৰাটো আটাইতকৈ ডাঙৰ কথা। আজিৰ পৰা তুমি মোৰ শত্ৰু নহয়, তুমি মোৰ নিজৰ। মালিয়ে অলপ দূৰত ৰৈ এই সকলোবোৰ চাই আছিল। তেওঁৰ মুখত এটি সৰু হাঁহি ফুটি উঠিছিল। এনে লাগে যে তেওঁ এইখিনি সময়ৰ বাবে বাট চাই আছিল। ৰজাই মালিৰ ফালে চালে। মালি, মোৰ এনেকুৱা লাগিছে মোৰ সেই 3টা প্ৰশ্নৰ উত্তৰ ইয়াতেই কোনোবাখিনিত লুকাই আছে, কিন্তু এতিয়াও মই তাক ধৰিব পৰা নাই। মালিয়ে মিচিকিয়াই হাঁহি ক'লে, মহাৰাজ, এতিয়া সময় আহি গ'ল সেই 3টা প্ৰশ্নৰ উত্তৰ শুনাৰ। ৰজাই মনোযোগেৰে মালিৰ ফালে চাই থাকিল, কাৰণ সেই প্ৰশ্নৰ উত্তৰকেইটাই ৰজাৰ জীৱন সলাই দিব। মালি, এতিয়াতো তুমি মোক কোৱা, সকলোতকৈ গুৰুত্বপূৰ্ণ সময় কোনটো? মালিয়ে মিচিকিয়াই হাঁহিলে। মালিয়ে সন্মুখত ফুলি থকা সৰু ফুলজোপালৈ আঙুলিয়াই দেখুৱালে। মহাৰাজ, আপুনি যেতিয়া কালি মোৰ কাষলৈ আহিছিল, আপুনি বাৰে বাৰে উত্তৰ সুধি আছিল, কিন্তু যদি মই সেইখিনি সময়তে আপোনাৰ লগত কথা পাতিবলৈ ধৰিলোহেঁতেন, কেতিয়া সেই গছজোপা মৰহি গ'লহেঁতেন। সেইখিনি সময়ত মোৰ বাবে আটাইতকৈ দৰকাৰী কাম সেই সৰু গছজোপাক বচোৱা আছিল। ৰজাই খুব মনোযোগেৰে শুনি আছিল। মালিয়ে আকৌ ক'ব ধৰিলে, তাৰ পিছত এই আঘাতপ্ৰাপ্ত যুৱকজন ইয়ালৈ আহিল। যদি আমি তেওঁৰ লগত কথাই পাতি থাকিলোহেঁতেন আৰু তেওঁক শুশ্ৰূষা নকৰিলোহেঁতেন, তেনেহ'লে চাগৈ তেওঁ আজি জীয়াই নাথাকিলহেঁতেন।
সেইকাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ সময় সেইটোৱেই যিটো বৰ্তমান সময়ত আমাৰ সন্মুখত আছে। অতীতৰ সময়বোৰ কেতিয়াও ঘূৰি নাহে আৰু আহিবলগীয়া সময়খিনিও কোনেও দেখা নাই। আমাৰ লগত কেৱল এতিয়া আছে। তেতিয়াহ'লে সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ কোনজন? কালি সন্ধিয়া যেতিয়া আপুনি ইয়ালৈ আহিছিল, আপোনাৰ সন্মুখত কোন আছিল? তুমি, আৰু তাৰ কিছু সময় পিছত এই আঘাতপ্ৰাপ্ত যুৱকজন। এইটোৱেই ইয়াৰ উত্তৰ মহাৰাজ। সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি সেইজনেই যি সেই সময়ত আপোনাৰ সন্মুখত উপস্থিত থাকে, কাৰণ পিছ মুহূৰ্তত কাৰ কি হয় কোনেও নাজানে। ৰজা আৱেগিক হৈ পৰিল। তেওঁ অনুভৱ কৰিলে যে ৰজা হোৱাৰ বাবে তেওঁ বহুবাৰ নিজৰ সন্মুখত উপস্থিত থকা মানুহৰ কথা নুশুনাকৈয়ে যিকোনো কাম কৰিছিল। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কাম, যি কাম আনৰ ভালৰ কাৰণে হয় সেয়াই সকলোতকৈ গুৰুত্বপূৰ্ণ কাম। কেতিয়াবা কাৰোবাক খাদ্য দিয়া, কেতিয়াবা কাৰোবাক ৰক্ষা কৰা, সকলোৰে কথাবোৰ মন দি শুনা, আৰু কেতিয়াবা কাৰোবাক ক্ষমা কৰি দিয়া। কিছুদিন পিছত ৰাজদৰবাৰ আকৌ বহিল। মন্ত্ৰী, সৈনিক, বেপাৰী আৰু সকলো জ্ঞানী ব্যক্তি উপস্থিত আছিল। ৰজাই সিংহাসনত বহি শান্ত মনেৰে ৰাজসভা পৰিচালনা কৰিছিল। তেওঁ আত্মবিশ্বাসেৰে কৈ উঠিল, মই মোৰ 3টা প্ৰশ্নৰ উত্তৰ পাই গ'লো। প্ৰথম প্ৰশ্ন, সকলোতকৈ গুৰুত্বপূৰ্ণ সময় হ'ল বৰ্তমান। দ্বিতীয় প্ৰশ্ন, সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ সেইজন যি বৰ্তমান সময়ত আমাৰ সন্মুখত আছে। আৰু 3 নম্বৰ, সকলোতকৈ গুৰুত্বপূৰ্ণ কাম আমাৰ সন্মুখত থকা মানুহৰ ভাল চিন্তা কৰা। দৰবাৰত সকলোৱে হাত চাপৰি বজালে।